Guys, welcome back to my edition. আশা কৰোঁ ভালে আছেন guys, মোৰো ভালেই। তো আজি guys 31st of December, তো বছৰটো কেনেকৈ গ'ল কেনেকৈ খতম হৈ গ'ল একো ধৰিবই নোৱাৰিলো। তো আজি ভাবিলো এটা অলপ পিকনিকলৈ ওলাই আহিলো, মানে 31st বুলি আৰু পিকনিক এখন খা আৰু বোলো। তো সেয়া আমাৰ গোটেই ঘৰৰ ফেমিলি উঠি আহিছে আৰু দেখিছে আপোনাৰ মা ওচৰত বহি আছে। এই খাই লবি দিয়া ওলাই। তো এইপিনে আমাৰ বাইদেউ দেখি চিনি পাইছে আৰু তাৰপিছত আমাৰ ভাইটি এইপিনে বা বহি আছে। তো আমি সব ওলালো এতিয়া পিকনিকলৈ। বাকি সবে এনজয় কৰক, নতুন বছৰৰ শুভেচ্ছা থাকিলে। হ্যাপি নিউ ইয়াৰ ইন এডভান্স। তো মোৰ ব্লগ কেতিয়া যাব মই নাজানো, তো আগতীয়াকৈ মই আপোনালোকক কৈ দিলো আৰু বাৰু। বাকি এতিয়া পিকনিক খাবলৈ গৈ আছো ক'ত, মানে আজি গৈ আছো আমাৰ মামাহঁতৰ ঘৰৰ ফালে, মানে পুঠিমাৰি বুলি কয়। তো তাতে এটা ধুনীয়া ভাল লোকেশ্যন আছে, তো তালৈকে গৈছো। ক'তোকে বেলেগত যোৱা নাই বা বহুত দূৰ এনেকে যোৱা নাই, বিকজ পিকনিক হ'ব আৰু খাই থাকিম আৰু। তো চলো লেটস গো। ফাইনেলি আহি পেলাই আমি মামা ঘৰ পালো। এয়া মামা ঘৰখন আৰু ইন্দা ৰখি আছে যাবলৈ। তো বলক আমি ওলাও ইয়াৰ পৰা আৰু যাওঁ এতিয়া। আৰু আপোনালোকক দেখাম আজি দৃশ্য পিকনিকত কি কি আইটেম হ'ব কি কি নাই। বেছি বেলেগ একো আইটেম হোৱা নাই, বিকজ এইখিনি কণ্টিনিউ খায়ে থকা হৈছে পিকনিক ন। তো কালিও যোৱা হৈছিলে, তো আজি বেলেগ এটা পিকনিকলৈ গৈ আছোঁ। তো বলক এতিয়া মামাহঁতৰ ঘৰতে এয়া সব আমাৰ বাইদেউ। তো গাইজ এয়া খেৰ কিয় লৈছোঁ আপোনালোকেতো গম পোৱা নাই চাগৈ, আৰু খেৰ লোৱা এটা ৰিজন আছে, আপোনালোকক পিছত দেখাম আৰু ছাৰপ্ৰাইজ। এতিয়া অকণমান ছাছপেণ্ডত ৰাখক। আৰু গাইজ অলপমান কলপাতো লৈ লৈছোঁ, গম পাইছে, কলপাত অলপো লৈ লৈছোঁ। আৰু হালধি পাতটো বিচাৰি আহিছোঁ মানে এটা ফ্লেভাৰৰ কাৰণে। তো হালধি পাতটো পোৱা নাই। আৰু এয়া মামাৰ ছোৱালীকেইজনী আৰু এয়া সৰুজনী আমাৰ যদি যেনে খেৰত আহি পেলাই ক'ত কি কৰিছে। মোৰ গা খোজাব আজি কি হ'ব ডিছটো, হা চাওঁ ডিছটো কি হ'ব আজি, এতিয়া নকওঁ ন, ছাৰপ্ৰাইজ। গাইজ মামাহঁতৰ ঘৰৰ পিছপিনে ইমান ধুনীয়াকৈ এইবিলাক লগাইছে, মানে এয়া সৰিয়হ সৰিয়হ খেতি কৰিছে। আৰু এইপিনে ধনিয়া পালেং আৰু কিবা কিবি লাগিছে। ভাইটিয়ে এইপিনে হেৰি কাটি আছে, এয়া হালধি পাত। তো মানে হালধি পাত হ'লে ভাল হয় আৰু যিয়ে নহওক গাঁৱৰ পৰিৱেশটো এটা মজাটোৱে বেলেগ হয় ন কওকচোন। মানে গাঁৱত আহি পেলাই এটা মানে যোনটো মেহফিল জমে, মানে মেহফিল বনে ন, তো সেইটো মানে এটা আনলিমিটেড হয় আৰু মানে ভাল লাগে। তো সেইটো কথা আৰু। তো গাইজ মই মা আৰু দেউতাহঁতক থৈ মানে গাইজ মই তাত ব্লগ বনাব নহ'ল, মানে এতিয়া যাওঁতে বনাম, বিকজ এতিয়াও আৰু বহুতখিনি মানুহ আছে। এইপিনে চাওক এয়া বহি লৈছে দুটা, এইপিনে আমাৰ বাইদেউগৰাকী আৰু এয়া আৰু পোৱালিকেইটা আৰু মোৰ বা আছে যাবলৈ। তাৰপিছত আৰু আপুনি এতিয়া মই যাম। আৰু গাইজ য'ত খাই আছো জেগাডোখৰ আপুনি চাব, ৰাস্তাটো ইমান অফ ৰডিং হয় ন, মানে প্লেচটো ইমান মানে কেনেকা হয়, ৰাস্তাটো এনেকা মানে গাইজ ফুল, মানে এইখন গাড়ী যোনখন গাড়ী মই চলাইছো আপুনি গম পাইছে, এইটো গ্ৰেনেটেন স্পৰ্টছৰ এখন। তো গাইজ এইখন গাড়ী আতে ইমান চাপৰ, মানে মোৰ অলপতে লাগি যায়। তো গাইজ মই কেনেকে বচাই নিছো ন, মানে নক'ব আৰু। যদি গাইজ মোৰ তাত যদি থাৰখন থকা কথাই নাছিল। তো যবি হওক এতিয়া এইখন আছে, এইখনতে মই বহুত সুখী। আৰু এইখনত যিমানখিনি পাৰোঁ মই গাইজ পূৰা লৈ গৈছোঁ। এতিয়া আপোনালোকক তাত গৈ পেলাই গোটেই ভিউটো দেখাম, আৰু পাৰিলে অকণমান ধুনীয়া চিনেমেটিক শ্বটো দেখাম, বলক গাইজ। এতিয়া পৰিৱেশটো দেখিছোঁ নহয়, এনেকুৱা জেগাত আহি আছোঁ। এতিয়া আমি গৈ আছোঁ, বলক। আৰু ভিউটো দেখা পাইছেই কেনেকুৱা লাগিছে, আৰু ৰাস্তা গাইজ চাব আৰু কেনেকুৱা ভয়ংকৰ, মানে এইখন গাড়ীৰ কাৰণে একচুৱেলি অলপমান ডেঞ্জাৰ। তো গাইজ ইয়াৰ পৰা আৰম্ভ হৈ গ'ল ৰাস্তাটো, দেখিছে কেনেকুৱা হয় দ। আৰু মই লাহে নমাব লাগিব বাৰু, অকণমান টাইম লাগিব। এতিয়াৰ পৰা আপোনাক কাটি দেখাই আছোঁ বলক। গাইজ ৰাস্তা দেখিছেনে কেনেকুৱা, পুৰা মাথাউৰি কিনাৰে গৈ আছোঁ আমি। এতিয়াতো অলপমান আৰম্ভণি হৈছে, ভালকৈ দেখা, ৰাস্তাবোৰো দেখা তই মই নামি যাওঁ তেতিয়া ভিডিঅ'টো ভালকৈ কৰিব পাৰিম। তো গাইজ ৰাস্তা চাওক, পুৰা ডাউনত গৈ আছোঁ আমি। গাইজ এইটো মই দেখিছেনে কিমান ওখ,
তো গাইজ ভিউটো দেখা পাইছে কেনেকুৱা হয় আৰু এনে দেখা বহুত ধুনীয়া এটা ভিউ হয় গাইজ আৰু এপিনে দেখিছেনে পুৰা কোৰ মাজেদি গৈ আছো আৰু বৰ অলপমান ৰিক্সি হয় পিনে বিকজ গাড়ীখনো স্ক্ৰেচ পৰি যায় উপায় নাই আৰু গাইজ ফাইনেলি আহি পালো আমাৰ পিকনিক স্পটটো আৰু স্পটটো আপোনাক দেখাই আছো এইটো ভিউটো হয় চাই লওক এবাৰ ধুনীয়াকৈ এয়া মায়ে কাটি আছে আপোনাৰ সব আলু এয়া এয়া কেপচিকাম এয়া দেখা পাইছে আৰু এপিনে কেৰাহীত দিছে তেল এয়া কাটি আছে আপোনাৰ কৰ্দৈ আৰু সেয়া এপিনে মাছ বনাই আছে আৰু গাইছ এপিনে ব্ৰইলাৰ মাছ আৰু গাইছ স্পেচিয়েল এইটো গম পাইছে কিহৰ কাৰণে আনিছো এইটো আনিছো ইয়াত মানে মাংস ভৰাই দিম এপিনে আৰু ব্ৰইলাৰে হয় বাৰু চিকেনে হয় বাৰু তো গাইছ কেনেকে কি হ'ব দেখাই আছো এপিনে গাত খান্দি আছে মানে এই আমি টেণ্ট লগাই দিম মানে টেণ্ট মানে কি আৰু নৰ্মেলি আৰু তো সেইটো হিচাপে আৰু এপিনে কৰ্দৈ মানে কিন্তু নিমখ জলকীয়া সানি একদম পুৰা টেষ্টিকৈ বনাই আছে মানে বনাবৰ বাবে কাটি আছে মানে তো দেখাই আছো চাওক আৰু গাইছ ভিউটো দেখিছে কিমান অপেন এৰিয়া বৰ ধুনীয়া লাগিছে ভিউ আৰু এইখন হ'ল আপোনাৰ ব্ৰহ্মপুত্ৰখন দেখা পাইছে আৰু যদি মই সেই ব্ৰহ্মপুত্ৰ পিনে যোৱা হয় তেতিয়াহ'লে আপোনাক নিশ্চয় দেখাম আৰু ভিডিঅ'টো শেষলৈকে চাব গাইছ স্কিপ নকৰিব বেছি লেণ্ডি ভিডিঅ' নবনাওঁ আৰু গাতটো আমাৰ অলমষ্ট হৈছেগৈ আৰু সেয়া কৰ্দৈ হৈছেগৈ চাওঁ বেছি টেষ্ট কৰি চাওঁ গাইছ জলকীয়া ভৰাই দিছে দিছেনে কেনেকা বস্তু কি টেঙা অ গাইছ ৰ'দত খাবলৈ ভাল লাগিছে বাৰু বহুত টেঙা মই টেঙা নাখাওঁতো গাইছ কেনেকে খাইছে ইমান টেঙা আৰু এই বহুত জ্বলা দিয়ে মানে কি ক'ম আৰু মই খুটি বিচাৰি আছো গাইছ মোৰ মানে জ্বলা থাকিব পৰা নাই ইমান জ্বলা লাগিছে ন উঠটো এনেই ফাটিছে ৰ'দ ন ৰ'দত মানে উঠটো ফাটি গৈছে একদম গাইছ ঠাণ্ডা দিন আৰু গাইছ এইটো দেখিছে নে কি ধুনীয়া লাগিছে ন ভিউটো বৰ ধুনীয়া কিন্তু দেই গাইছ এইফালে পৰা খোৱা বোৱা চলি আছে দিয়া মাংস চুঙাত ভৰাবলৈ এয়া এফালে মাংস সানি আছে চুঙাত সুমিয়াবলৈ মা মছলা দি পুৰা সানি আছে তো গাইছ মোৰ অৱস্থা দেখিছে ইমান ৰ'দৰ কাৰণে মানে এখন লৈ লৈছো ষ্টাফখন মুখখন ঢাকি দিছো আৰু এয়া মাংস এতিয়া আমি ভৰাবলৈ গৈ আছো হ'ব এক খৰি পাওঁ অলপ এই দোকান কিবা জাবৰি চাবৰি আনি তো গাইছ মই পুৰা ফুল পেক হৈ গ'লো মানে এতিয়া আমি খৰি বিচাৰিব গৈছো তো গাইছ এইবোৰ বস্তু মানে ইয়াতে বিচাৰি কৰি খোৱাটো মানে মজাটো বেলেগ তো গাইছ আহক মোৰ লগে আমি খৰি বিচাৰিব যাওঁ তো গাইছ দুটামান খৰি পাইছো এতিয়া বৰ্তমান আৰু বিচাৰিব লাগিব বিকজ এই দুটামান খৰি একো নহ'ব ইয়াত ডাঙৰ খৰি বুলি কয় তো ইয়াৰ দুটামান পাইছো শুকুৱাই থকা মানে ইয়াত আছে কিন্তু কেঁচা হৈছে গাইছ নজ্বলিব আৰু তেতিয়া ইয়াত জ্বলাবলৈ অকণমান দিগদাৰ মানে তো বৰ্তমান দুডাল পালো এতিয়া আৰু তাইও দুডাল পাইছে এয়া বাৰু আহক
এয়া খৰি কাটি আছে গাইছে ফাইনেলি একেডাল খৰি পালো আৰু সেইটো চুঙাটো এতিয়া মামীয়ে জ্বলাই দি আছে জুই কুৰা আৰু গাইছ মোক চাব নেকি চাওক না ফুল পেকড ইমান ৰ'দ লাগিছে গাইছ বাপৰে বাপ তো গাইছ আমি অকমান পানী লৈ আহিলো মানে পানীৰ ওচৰলৈ সেইখন নদীখন দেখা পাইছে ভাইটি গৈ আছে পিনে আৰু গাইছ খুব বহুত ভাল লাগিছে খোজকাঢ়িবলৈ অলপ দিগদাৰ হৈছে আৰু ইমান ৰ'দ তাতে গাইছ কি ক'ব আৰু তো বলক আমি গৈ লওঁ আৰু গাইছ পানী নামি দেখাই আছো বলক বেছি পানী নাই বাৰু সেয়া পানী যাবলৈ বহুত দিগদাৰ চাওক পানী পাই ধুনু কহি একো নহয় ধুনু পৰিয়ে গ'ল আমাৰ গৈছে গৈ আছো তো গাইছ এতিয়া ময়ো নামি যাম লাহেকৈ বলক নামি আহিলো এয়া নামি চাওক পানী পুৰা এয়া আৰু এই মাছ পালে বোলে এইপিনে এয়া সেইটো মাছ অকমানি মাছ এটা গুচি এৰি দে মাছটো এৰি দে সৰু মাছ ধৰিব নাপায় ডাঙৰ হ'ব তেতিয়া আমি লৈ যাম ঘৰলৈ তাৰপিছত তেলত বহাই দিম ন গাইছ কি কয় তো গাইছ চেণ্ডেলটো হাতত লৈছো ই ৰাম বালি তো গাইছ বলক আৰু পানী বেছি নাই বাৰু এয়া দেখিছে নহয় আৰু সেই আমাৰ পোৱালিবিলাক সেইপিনে খেলি আছেগৈ ঘৰ লাহে চকাৰ পৰা চাপ বহি আছে ট্ৰেক্টৰ চাপ নহয় পানী খোজোৱা নিচিনা যে ট্ৰেক্টৰ নহয় তো গাইছ বলক আমি গৈ থাকোঁ এতিয়া তো গাইছ তাক মানে গান গাব মাতিছে বোলে আজি আৰু তো সেয়াই আৰু অলপমান ধেমালি চেমালি মাজতে যাব লাগিব গাইছ হাতত চেণ্ডেল লৈ ঘূৰি ফুৰিছো উপায় নাই আৰু তো গাইছ অলমষ্ট আমাৰ এইটো চুঙাত দিয়া মাংসটো হৈছে আৰু মানে ইয়াৰ পৰা যোনটো স্মেল আহিছে ন বৰ ধুনীয়া এটা গোন্ধ ওলাইছে কিন্তু মাংসটো কেনেকুৱা হ'ব গৈ আছে তো গাইছ গোন্ধটো পাই অকণমান ভাল লাগিছে বাৰু এতিয়া ভিতৰত কি হৈছে নাজানো আৰু বেছিও দিয়া নাই অলপমান বনাব ধৰোঁতো তো খালি কিনে আপোনাক দেখাই আছোঁ দিয়ক তো গাইছ দেখা পাইছে এয়া চা মাংস এটা মাংস সিজিছে পুৰা দেখিছে চিৰিয়াছলি গাইছ বহুত ধুনীয়া হৈছে টেষ্টটো মই মানে অকণমান জাষ্ট দেখাবলৈ সেইটো সঁচাই ভাল হৈছে দেই ঠিক আছে ডান অকমান টেষ্ট কৰে বোলে এনেকুৱা থাকিব সৰুকে এক পিছ লোৱাচোন ঠাণ্ডা হ'ব দিয়া না কিয় বেছি খোৱাদ হ'ব থৈ দিবি মাংস বহুত আছে যে আৰু দুটুকু থৈ দিবি কি হৈ গ'ল তো গাইছ এয়া আমি খোৱা হ'লে অলমষ্ট খাই পেলালো মানে খতমেই হৈ গ'ল ইয়াত কুৰকুৰি চুৰকুৰি চব মিলাই দিছোঁ তো সেইটো কাৰণে ভাল হৈছে দিয়া এই চৰিয়াটো ঢালি দিলে হ'ল উল্টা কৰি খোৱা বোৱা হ'ব এতিয়া আমাৰ এয়া গোটেইখিনি হৈ গ'ল মাংস বনোৱা পিনে হৈ গ'ল এয়া আৰু এইপিনে ভাত সেয়া মাছ আৰু চব হৈ গৈছে এইপিনে চব বহি গৈছে জেগাই জেগাই আৰু পাপাৰ ফ্ৰেণ্ড দুটা আহিছিলে এইপিনে তো তেওঁলোক তাতে বহিছে আৰু আমি আৰু সেই তাতে বহিম এয়া এতিয়া এইখিনিতে বহি দিম মই তো গাইছ আহি গ'ল খানা এইপিনে চালাড আৰু এই মানে ধনিয়া নাখায়তো এইটো কাৰণে মানে ধনিয়া দিয়া নাই আৰু এইপিনে মোৰ ভাত দিছে ভাত বেছি দিছে বাৰু তো এয়া পানী ইপিনে আৰু ধুনু এয়া এইখিনি তাত বহিছে আৰু মই ইয়াতে বহিছোঁ গাইছ অৱস্থা নাই দিয়ক আৰু খাই দিওঁ আৰু দিয়ক আহি গ'ল এইপিনে চালাড এইপিনে বেঙেনা ফ্ৰাই আৰু এইপিনে চিকেন আৰু মাছটো আহিব বাকী আছে পাপৰ বাকী আছে পাপৰটো দিব এতিয়া মাদাৰে আমাৰ মাদাৰ পাপৰটো দিয়াহে বাপা মা মই ফিচা নাখাওঁ তুমি জানা নহয় ফিচা কিয় দিছা
গাইছ আপোনালোকে মোক হ'লে মোক যদি ভাত খাব মাতে মোক ফিচা নিদিব দেই মই মানে ফিচা খাব নোৱাৰো একো নহয় খাই চাওঁ দেই কোনলে কম ধুনীয়া ঠিক আছে ধুনীয়া হৈ গ'ল তো গাইজ খানা খোৱা হৈ গ'ল গোটেইখিনি বেছি খাব নোৱাৰিলোঁ একদম বাচি গ'ল আৰু এইপিনে এওঁ চালাড খাই আছে তাইও ভাত কেইটামান এৰিলে আৰু এইপিনে তাই যেনিবা অকণমান খালে আৰু এইপিনে চবে খাই আছে ধুনুৱা আমাৰ এৰিলে অলপমান মানে ভালে মানে এৰিছে বাৰু আমাৰ প্লেট চাফা পূৰা পাপৰখন চুবাই আছে আৰু এতিয়া বাকী খাই বৈ লগ পাইছোঁ দিয়ক গাইজ খোৱা বোৱা হৈ গ'ল এতিয়া ধুনীয়াকৈ ওলাইছোঁ ঘৰলৈ যাবলৈ এতিয়া আৰু অলমষ্ট টাইম হ'ল আপোনাৰ 4:19 বা বহুত সোনকালেই হৈ গ'ল বাৰু আহিছিলোঁ ইমান দেৰিকৈ আৰু এতিয়া টাইম হৈ গৈছে অলমষ্ট এতিয়া আকৌ অফ ৰোডিং আকৌ বেয়া ৰাস্তা গাইছ বলো আৰু উপায় নাই আৰু যাবত লাগিব আৰু ভাতটো হজম হৈ যাব আৰু একেবাৰে চলো লেটছ গো তো গাইছ যদি গাইছ ভিডিঅ' চাই ভাল পালে লাইক শ্বেয়াৰ সাবস্ক্ৰাইব কৰি দিবা আৰু যদি আহি থকা জীৱনত আপোনালোকৰ চবৰে মংগল হওক